সো আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। যে প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ প্ৰথম জানিব লাগিব ফৰ্মেশ্যন। ফৰ্মেশ্যনটো কি? ফৰ্মেশ্যন হ'ল ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট। ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ, ইয়াত মনত ৰাখিবলৈ কথা এটাই হ'ল যে ছাবজেক্ট আৰু অবজেক্টটো থাকিবই। ছাবজেক্ট প্ৰথমে, অবজেক্ট লাষ্টত। মাজত কেৱল ছাবজেক্টৰ পিছত হেভ বা হেজৰ পৰা যিকোনো এটা বহাব লাগিব আৰু ভাৰ্ব থ্ৰী মানে ভাৰ্বৰ 3 নং ৰূপ লিখিব লাগিব। তাৰমানে প্ৰথমে ছাবজেক্ট, তাৰপিছত হেভ হেজৰ পৰা যিকোনো এটা, তাৰপিছত ভাৰ্বৰ 3 নং ৰূপ, তাৰপিছত অবজেক্ট। যেনেকৈ এটা এক্সাম্পল, আই হেভ ডান দ্য ৱৰ্ক। ইয়াত কি হৈছে? আই ছাবজেক্ট, হেভ বহিছে এই দুটাৰ পৰা এটা, আৰু ড'ৰ 3 নম্বৰ ৰূপ ডান, মানে ডান বহিছে, আৰু দ্য ৱৰ্ক অবজেক্ট বহিছে। ইয়াত চোৱা এতিয়া ৰুল, দ্য প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে কেনেকুৱা হয় ৰুলটো আমি চাওঁ। যে বৰ্তমান সময়ত কোনো এটা কাম সম্পূৰ্ণৰূপে শেষ হ'লে, যে বৰ্তমান সময়ত যদি কোনোবা এটা কাম সম্পূৰ্ণৰূপে শেষ হৈ যায়, তেতিয়া সেই প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। যেনে মই এইমাত্ৰ ঘৰলৈ আহিলোঁ, মই এইমাত্ৰ বজাৰলৈ গ'লোঁ, মই কামটো শেষ কৰিলোঁ, মই ইতিমধ্যে ভাত খালোঁ। ত' এনেকুৱা যদি অলৰেডি কামটো শেষ হৈ যায়, তো তেনে ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। চ' এতিয়া আমি কেনেকৈ বুজি পাম যে কোনোবা এটা চেণ্টেন্স প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰিছে? ত' তাৰ বাবে আমি নোটবুকটো আমি জানি লওঁ যে যদি কোনো বাক্যত জাষ্ট নাও, য়েট, অলৰেডি, ৰিচেণ্টলি, ছ' ফাৰ, মেনি টাইমছ, ছেভাৰেল টাইমছ ইত্যাদি থাকে, তেন্তে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰে। মানে আমাৰ মনত ৰাখিবলৈ কথা হ'ল যে জাষ্ট নাও, য়েট, অলৰেডি, ৰিচেণ্টলি, ছ' ফাৰ, মেনি টাইমছ, ছেভাৰেল টাইমছ, এইকেইটা মুখস্থ কৰিব লাগিব। যে এইকেইটা শব্দৰ পৰা যিকোনো এটা শব্দ যদি কোনো বাক্যত থাকে, তেন্তে আমি বুজিব লাগিব সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰিছে। চ' এতিয়া আমি কেনেকৈ ছল্ভ কৰিম সেইটো চাওঁ আহোঁ। চোৱা যে এক্সাম্পল, আই জাষ্ট ডো এ গ্ৰেট মিষ্টেক। ইয়াত কি আছে? জাষ্ট আছে, গতিকে যিহেতু জাষ্ট আছে, গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰি গৈছে। চ' এতিয়া আমি ছল্ভ কেনেকৈ কৰিম? চোৱা আই আছে, আই লিখিছোঁ। মনত ৰাখিবলৈ কথা হ'ল যে আইৰ লগত হেভ হ'ব, উইৰ লগত হেভ হ'ব, ইউৰ লগত হেভ হ'ব, মানে বহু বচন যিমান আছে বহু বচনৰ লগতো হেভ হ'ব। কেৱল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগতহে কেৱল মাত্ৰ হেজ হ'ব। চ' আইৰ লগত ইয়াত কি হ'ব? হেভ হ'ব। আই হেভ জাষ্ট, ড'ৰ 3 নম্বৰ ৰূপ হ'ব ডান এ গ্ৰেট মিষ্টেক। বাকী অবজেক্ট যিখিনি আছে সেইখিনি লিখি দিব লাগিব, মিষ্টেক। তাৰপিছত কি আছে? দ্য প্ৰাইচ অফ চুগাৰ গ' আপ ৰিচেণ্টলি। চ' ৰিচেণ্টলি আছে, গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰিছে। গতিকে কি লিখিব লাগিব? দ্য প্ৰাইচ অফ চুগাৰ। ইয়াত কি লিখিব? দ্য প্ৰাইচ অফ চুগাৰ, এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, গতিকে কি হ'ব? ইয়াত হেজ বহিব। দ্য প্ৰাইচ অফ চুগাৰ হেজ, গ'ৰ 3 নম্বৰ হ'ল গান আপ ৰিচেণ্টলি। ইউ ৰিড এ ষ্টৰি জাষ্ট নাও আছে, গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰিছে। ইয়াত কি লিখিব লাগিব? ইউৰ লগত কি বহিব? হেভ বহিব। ইউ হেভ, ৰিডৰ 3 নম্বৰ ৰিডেই হয়। ইউ হেভ ৰিড এ ষ্টৰি জাষ্ট নাও। এইটো চোৱা, উই ৱাটছ দিছ মুভি মেনি টাইমছ, কি হ'ব? উই বহিব, উইৰ লগত হেভ বহিব। উই হেভ ৱাটছড দিছ মুভি মেনি টাইমছ। তাৰপিছত হ'ব দ্য মেন নট ৰিটাৰ্ণ ফ্ৰম দ্য মাৰ্কেট। ইয়াত কি বহিব? দ্য মেন হেজ বহিব, নটৰ আগত হেজ বহি যাব, হেজৰ পিছত তাৰপিছত নট বহিব। আৰু হেজটো আহিছে দ্য মেন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কাৰণে। দ্য মেন হেজ নট ৰিটাৰ্ণড, ৰিটাৰ্ণৰ 3 নম্বৰ হ'ল ৰিটাৰ্ণড। দ্য মেন হেজ নট ৰিটাৰ্ণড ফ্ৰম দ্য মাৰ্কেট। এইটো হ'ল ইউ ইভাৰ চি দ্য লায়ন। ইয়াত যদি ইভাৰ থাকে আৰু লাষ্টত প্ৰশ্নবোধক চিন থাকে, তেন্তে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰি যায়। মানে তুমি কেতিয়াবা সিংহ দেখিছানে? কি হ'ব? ইউ ইভাৰ চিন দ্য লায়ন। এইটো হ'ব লাগে, কিন্তু এতিয়া আমি বিভাৰ্বটো ক'ত লগাম? মানে যে ইউৰ লগত হেভ হ'ব লাগে, সেই হেভটো আগত আহি যাব। মানে হেভ ইউ ইভাৰ চিন দ্য লায়ন হ'ব লাগিছিলে, ইউ হেভ ইভাৰ চিন দ্য লায়ন হ'ব লাগিছিলে, কিন্তু যিহেতু এইটো প্ৰশ্নবোধক, গতিকে হেভটো আগত আহি যাব। হেভ ইউ ইভাৰ চিন দ্য লায়ন। তাৰপিছত হ'ল হি ৰাইট দ্য আনচাৰ অলৰেডি। কি হ'ব ইয়াত? হি লগত হেজ বহিব। হি হেজ ৰিটেন দ্য আনচাৰ অলৰেডি।
হি হেজ ৰিটেন দ্য আনচাৰ অলৰেডি ইয়াত অলৰেডি থকাৰ কাৰণে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পৰিছে আৰু হি ছাবজেক্ট আছে গতিকে হি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইটোৰ বাবে হিৰ লগত হেজ বহিছে আৰু ৰাইটৰ 3 নম্বৰো ৰিটেন বহিছে আৰু বাকী অবজেক্টখিনি বহি গৈছে আশা কৰোঁ সকলোৱে বুজি পাইছে যদিহে বুজি পাইছে তেন্তে ভিডিঅ'টো লাইক কৰা শ্বেয়াৰ কৰা আৰু এই ধৰণৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল নটিফিকেশ্যন অল কৰি দিয়া চ' আজিলৈকে এইখিনি লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ আৰু যদি মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিডিঅ' চাবলৈ বিচাৰোঁ তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তোমালোকে চাব পাৰিবা